আমি ক'বলৈ গৈ আছোঁ সংখ্যাৰ স্থানমান আৰু নিজামান। ঠিক আছে, স্থানমানক আমি প্লেচ ভেলু বুলি ক'ম আৰু নিজামানক আমি ফেচ ভেলু বুলি ক'ম। ঠিক আছে, স্থানমান আৰু নিজামান। স্থানমান আৰু নিজামানটো কেনেকুৱা, যিকোনো এটা সংখ্যা যদি আমি লওঁ, ছাপ'জ 1 2 3 4 5, তো আমি যদি এই 3টোৰ যদি আমি স্থানমান লওঁ আৰু নিজামান ল'বলৈ যাওঁ, 3ৰ নিজামান 3য়েই, অৰ্থাৎ 3ৰ নিজামান বা ফেচ ভেলু কি হ'ব, 3য়েই হ'ব। কিন্তু ইয়াৰ যিটো স্থানমান হ'ব, কি ইয়াৰ পিছত কেইটা শূন্য আছে, 3ৰ পিছত 2টা, গতিকে ইয়াৰ স্থানমান হ'ব 300। যিমানটা স্থান থাকে সিমানটা শূন্য দিব লাগে। তাৰপিছত আকৌ 3ৰ এইটো কি বুলি ক'লোঁ মই, স্থানমান। আকৌ 3টো কি হ'ব, তাৰ নিজামান। এতিয়া যদি আমি কওঁ যে 2ৰ নিজামান কিমান, 2ৰ নিজামান 2য়েই। কিন্তু স্থানমান যদি ক'বলৈ যাওঁ আমি, স্থানমানটো 2ৰ পিছত কেইটা শূন্য আছে আৰু 3টা স্থান আছে, গতিকে কিমান হ'ব, 200, 2000 হ'ব। গতিকে আমি স্থানমান আৰু নিজামান কেনেকৈ উলিয়াব লাগে আমি সেইটো বুজি পালোঁ। এইবোৰ বিভাজ্যতাৰ পৰীক্ষা। বিভাজ্যতাৰ পৰীক্ষা বুলি ক'লে এটা সংখ্যাক কি কি অংকেৰে বা কি কি সংখ্যাৰে হৰণ যায়। 2ৰে হৰণ কেতিয়া যাব সংখ্যাটোক, সংখ্যাটোৰ একক স্থানত যদি কি থাকিব, 0 2 4 6 8 থাকে, 0 2 4 6 8 থাকে, তেনেহ'লে তাক কি ক'ব, সংখ্যাটোক 2ৰে বিভাজ্য বুলি কওঁ আমি। ঠিক আছে, সংখ্যা এটাক 3ৰে বিভাজ্য কেতিয়া যাব, যদি সংখ্যাটোৰ অংকবোৰৰ যোগফলক 3ৰে বিভাজ্য হয়, অৰ্থাৎ সংখ্যাটোত যিমানকেইটা অংক আছে তাৰে সেই অংকবিলাক যদি যোগ কৰোঁ আৰু সেই যোগফলটো যদি 3ৰে বিভাজ্য হয়, গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। এতিয়া এটা সংখ্যা ল'লোঁ 1233, ইহঁতৰ গোটেইকেইটা অংকক যোগ কৰিছোঁ, 1 + 2 + 3 + 3, যোগ কৰি 9 পালোঁ। সেই 9ক আৰু 3ৰে হৰণ কৰিলোঁ, সম্পূৰ্ণৰূপে বিভাজ্য হৈছে। গতিকে এই 1233ক কিহেৰে বিভাজ্য হ'ব, 3ৰে বিভাজ্য হ'ব। এটা সংখ্যাক 4ৰে বিভাজ্য কেতিয়া হ'ব, যদি সংখ্যাটোৰ একক আৰু দশকৰ স্থানেৰে গঠিত সংখ্যাটোক 4ৰে হৰণ যায়, তেনেহ'লে গোটেই সংখ্যাটোকে কি হ'ব, আমাৰ 4ৰে বিভাজ্য হ'ব। এটা যদি উদাহৰণ লওঁ, 1 2 3 4 কি ল'ব পাৰোঁ আমি, 4 8 ল'লোঁ, 1 2 3 4 8 ল'লোঁ। এই সংখ্যাটোক আমাৰ 4ৰে হৰণ যায়নে চাবলৈ হ'লে প্ৰথম একক কি আছে, 8, দশক 4 আছে। এই যিটো একক আৰু দশকৰে গঠিত সংখ্যা কিমান হ'ল, 48। এই 48ক 4ৰে হৰণ কৰিলে 4 × 4 = 12 বাৰ যাব। যিহেতু 48ক 4ৰে হৰণ গৈছে, গোটেই সংখ্যাটোক কি হ'ব, 4ৰে হৰণ যাব। সংখ্যা এটা 5ৰে বিভাজ্য কেতিয়া হ'ব, যদি সংখ্যাটোৰ এককৰ স্থানত 0 থাকে আৰু 5 থাকে, 0 বা 5 থাকে, 0 বা 5 দেই, 0 বা 5 থাকে, তেনেহ'লে তাক সংখ্যাটোক 5ৰে বিভাজ্য হ'ব। যেনে আমি যদি 105 লওঁ, একৰ স্থানত 5 আছে, গতিকে ইয়াক 5ৰে বিভাজ্য হ'ব। যদি লওঁ 200 লওঁ, একৰ স্থানত কি 0 আছে, ইয়াক 5ৰে বিভাজ্য হ'ব। সংখ্যা এটাক 6ৰে কেতিয়া বিভাজ্য হ'ব, যদি সংখ্যাটোক 2ৰেও হৰণ যায়, 3ৰেও হৰণ যায়, তেনেহ'লে গোটেই সংখ্যাটোক কিহেৰে হৰণ হ'ব, 6ৰে হৰণ যাব। যেনে আমি যদি এটা সংখ্যা লওঁ, আমি কি সংখ্যা ল'ব পাৰোঁ, আমি ছাপ'জ 720, কিমান ল'লোঁ, 720। তে আমি ইয়াক 2ৰে হৰণ যাবলৈ হ'লে একৰ স্থানত কি আছে, 0, গতিকে 2ৰে হৰণ যাব। আকৌ গোটেইকেইটা যোগ কৰি দিওঁ, 7 2 9 + 0 9, 9কো 3ৰে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটো কিহেৰে যাব, 6ৰে যাব। চাব পাৰোঁ আমি 6ৰে হৰণ কৰি, ইয়াক 6ৰে হৰণ কৰিলে 6 × 6 1 হ'ল, 12 হ'ল, 6 2 × 12 12, 120 বাৰ গ'ল, সম্পূৰ্ণৰূপে হৰণ গ'ল। সংখ্যা এটা কেতিয়া 7ৰে বিভাজ্য হ'ব, যদি সংখ্যাটোৰ এককৰ স্থানৰ অংকটো দুগুণ কৰি বাকী অংককেইটাৰে গঠিত সংখ্যাটোৰ পৰা বিয়োগ কৰা হয় আৰু সেই বিয়োগ ফলটো যদি 7ৰে বিভাজ্য হয়, তেন্তে গোটেই সংখ্যাটোক 7ৰে বিভাজ্য হ'ব। যদি আমি এটা সংখ্যা লওঁ 658, ছাপ'জ 658, তো ইয়াৰে এককৰ স্থানত কি আছে, আমাৰ 8, 8ক কি কৰিব লাগিব, দুগুণ, 8ক দুগুণ কৰিলে হ'ব 8 2 × 16। ঠিক আছে, এইটো কি আছে, এইটো অংক 65, 65ৰ পৰা 16টো বিয়োগ কৰিম, ইয়াৰ পৰা 1 + 15, 15 6 গ'ল, হ'ব 9, ইয়াত থাকিল
5 5 গ'ল 4 এই 49টোক আমাৰ হাতেৰে হৰণ যায়নে নিশ্চয়কৈ যায় গতিকে এই গোটেই সংখ্যাটোক কিহেৰে হৰণ যাব এতিয়া 655টোক আমাৰ কিহেৰে হৰণ যাব হাতেৰে বিভাজ্য হ'ব আঠেৰে বিভাজ্য কেতিয়া হ'ব সংখ্যা এটা যদি সংখ্যাটোৰ একক দশক আৰু শতকৰে গঠিত একক দশক আৰু শতকৰে গঠিত সংখ্যাটো আঠেৰে বিভাজ্য হয় তেনেহ'লে গোটেই সংখ্যাটোক হৰণ যাব আমি যদি এটা সংখ্যা লওঁ 2256 এইটো সংখ্যা হ'লোঁ এককত আছে 6 দশকত আছে 5 আৰু শতকত আছে 2 গতিকে গোটেই সংখ্যাটো কি হ'ব 256ক যদি আমি আঠেৰে হৰণ কৰিবলৈ যাওঁ 8 3 গুণ 24 ৰ'ল 1 16 8 2 গুণ 16 হৰণ গ'লনে গ'ল যেহেতু এটুক গৈছে গোটেই সংখ্যাটোক কি হ'ব আমাৰ আঠেৰে বিভাজ্য বুলি আমি ক'ব পাৰিম ঠিক আছে এটা সংখ্যাক 9ৰে কেতিয়া বিভাজ্য হ'ব যদি সংখ্যাটোৰ অংককেইটাৰ সমষ্টিক 9ৰে বিভাজ্য হয় 3ৰে বিভাজ্য সেই একেই আছিলে অংককেইটাৰ সমষ্টিটো 3ৰে বিভাজ্য হয় তেতিয়া 3ৰে বিভাজ্য হৈছিলে আৰু ইয়াত কি কৈছোঁ সংখ্যাটোৰ অংককেইটাৰ সমষ্টিক যদি 9ৰে বিভাজ্য হয় তেন্তে আমি ক'ম যে গোটেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব যেনে আমি যদি এটা সংখ্যা লৈ লওঁ 936819 936819 এই সংখ্যাটোক 9ৰে বিভাজ্য হ'বনে তেতিয়া আমি কি কৰিম 9 + 3 + 6 + 8 + 1 + 9 চাওঁ 9 3 12 12 18 18 8 26 26 1 27 27 9 37 36 এই 36 কিহেৰে হৰণ যায় 9ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটোক আমাৰ কিমান কি হ'ব 9ৰে হৰণ যাব 10ৰে হৰণ কেতিয়া যাব এককৰ স্থানত যদি 0 থাকে মানে এককৰ স্থানত 0 আছে 10ৰে যাব 1000 আছে যাব 2500 আছে হৰণ যাব 10ৰে সংখ্যা এটাক 11ৰে বিভাজ্য হ'বলৈ হ'লে আমি কি কৰিব লাগিব সংখ্যাটোৰ আমি যুগ্ম স্থানৰ অংকবোৰ যোগ কৰিম যুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল উলিয়াই লৈ ধৰি ল'লোঁ এ পালোঁ ধৰি ল'লোঁ বি পালোঁ ইয়াতো যদি বিয়োগ কৰি দিওঁ এ মাইনাছ বি কৰি দিওঁ এই বিয়োগফল যদি চি পাওঁ তেনেহ'লে এই চিক যদি 11ৰে হৰণ যায় গোটেই সংখ্যাটোক আমাৰ 11ৰে বিভাজ্য হ'ব যেনে এটা যদি লওঁ আমি 1331 এতিয়া যুগ্ম স্থান বুলি ক'লে আমি যদি প্ৰত্যেকটা স্থানৰ নামকৰণ কৰোঁ এইটো হ'ল 1 এইটো হ'ল 2 এইটো হ'ল 3 এইটো হ'ল 4 যুগ্ম স্থান কি হ'ব 2 আৰু 4 স্থানত 2 স্থানত কোন আছে 3 4 স্থানত কোন আছে 1 3 কি পালোঁ 4 আচ্ছা অযুগ্ম স্থানত কোন আছে 1 আৰু নিশ্চয় 3 ইয়াত কি আছে 1 ইয়াত কি আছে 3 এইটো আকৌ যোগ কৰা 4 এতিয়া 2কে বিয়োগ কৰি দিব লাগিব এই বিয়োগ এইটোক 4ৰ পৰা 4 গ'লে হ'ব 0 0 11ৰে হৰণ যায়নে যায় গতিকে গোটেই সংখ্যাটো কি হ'ব আমাৰ 11ৰে হৰণ যাব ঠিক আছে আন এটা আমি যদি সংখ্যা লওঁ 2865423 2865423 এতিয়া আমি যদি গোটেইকেইটা আমি নাম্বাৰিং কৰিবলৈ যাওঁ এইটো হ'ব 1 এইটো হ'ব 2 এইটো হ'ব 3 4 5 6 7 প্ৰথমতে কি কৰিম আমি যুগ্ম স্থানৰ অংকবিলাক যোগ কৰিবলৈ যাম যুগ্ম স্থানত কোন আছে 8 আছে আমাৰ তাৰপিছত আছে 4 আছে তাৰপিছত আছে 8 তাৰপিছত ইয়াত কি আছে 5 আছে তাৰপিছত ইয়াত কি আছে আমাৰ 2 আছে কিমান হ'ল 8 2 হৈছে 15 হ'ল আমাৰ ওকে অযুগ্ম স্থানৰ অংকবিলাক যোগ কৰিম ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 2 ইয়াত আছে আমাৰ 6 ইয়াত আছে আমাৰ 4 ইয়াত আছে 3 কিমান হ'ল 6 2 8 8 4 12 3 15 পালোঁ ইয়াতো 15 পালোঁ বিয়োগফলটো কি ক'লে কি পাম 0 পাম বিয়োগ কৰিলে 11ৰ 0 হৰণ যায় গতিকে আমি ক'ব পাৰোঁ এই গোটেই সংখ্যাটোক 11ৰে বিভাজ্য হ'ব একক স্থানৰ অংক উলিয়াবলৈ গ'লে আমি কেনেকৈ উলিয়াব পাৰোঁ এক নম্বৰ এটা যদি আমি উদাহৰণ হিচাপে লৈছোঁ 27 × 81 × 39 × 94 ইয়াৰ একক স্থানৰ অংকটো কি তেতিয়া আমি কি কৰিম প্ৰত্যেকৰে একক স্থানৰ অংককেইটা আমি পূৰণ কৰিবলৈ যাম
অৰ্থাৎ ইয়াত কি আছে 7 × 1 × 9 × 4 ঠিক আছে এতিয়া প্ৰথমতে এই দুটা পূৰণ কৰোঁ 7 × 7 এই দুটা পূৰণ কৰোঁ 9 × 4 = 36 ঠিক আছে এতিয়া এই দুটা আকৌ পূৰণ কৰা 7 × 6 = 42 এই যে 42ত 2 পালোঁ তাৰমানে লগে লগে ক'ম কি এই গোটেই সংখ্যাটোৰ পূৰণ কৰিলে একক স্থানত কি থাকিব 2 থাকিব ঠিক আছে অৰ্থাৎ একক স্থানৰ অংককেইটা পূৰণ কৰি যি মান পাম তাৰে আৰু একক স্থানৰ অংকটোৱে কি হ'ব একক স্থানৰ অংক হ'ব ঠিক আছে যদি সংখ্যাটো সূচকীয় আকাৰত থাকে সূচকীয় আকাৰ মানে ধৰি ল'লোঁ আমি এটা সংখ্যা আছে যে a⁴b বুলি ক'লোঁ a⁴b এটা সূচকীয় আকাৰত আছে তো এৰ সূচক b এটা এইটো আকাৰত থাকিলে একক স্থানৰ অংকটো কেনেকুৱা হ'ব ইয়াৰ কেইটামান আমাৰ কণ্ডিশ্যন আছে 1 নম্বৰ কণ্ডিশ্যনটো হ'ল কি এই যিটো সূচক আছে বিটো যদি আমাৰ কি হয় 4ৰ গুণিতক হয় কিহৰ গুণিতক হয় 4ৰ গুণিতক মানে কেনেকুৱা 4 8 4 দেখোন 12 এনেকুৱা যদি হয় যে 4ৰ গুণিতক হয় বিৰ মানটো আৰু কি হয় এই এইটো যদি আমাৰ কি হয় যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা হ'লে কি কৰিব লাগিব যুগ্ম সংখ্যা মানে কোনবিলাক আমাৰ 2 4 6 8 এনেকুৱা টাইপৰ আমাৰ যি হয় এৰ মানটো বা কেতিয়াবা কি হ'ব পাৰে তো 12 হ'ব পাৰে কেতিয়াবা 50 হ'ব পাৰে এনেকুৱা যদি হয় এইটো তেনেহ'লে আমাৰ এককৰ স্থানৰ অংকটো কি হ'ব এককৰ স্থানৰ অংকটো আমাৰ হ'ব সদায় মনত ৰাখিম 6 কি ক'লোঁ মই যে a⁴b এটা আমি লওঁ যদি যে a মানে যুগ্ম যে ছাপ'জ আমি 12 4ৰ গুণিতক 20 ল'লোঁ আমি 12 এইটো হ'ল আমাৰ যুগ্ম সংখ্যা এইটো কি সংখ্যা পালোঁ আমি যুগ্ম পালোঁ আৰু এইটো কি পালোঁ আমি 4ৰ গুণিতক লগে লগে আমি কি ক'ম আমি যে ইয়াৰ যিটো মানে একক স্থানৰ অংক হ'ব গোটাই এইটোৰ একক স্থানৰ অংকটো কি হ'ব 6 বুলি ক'ম ঠিক আছে আৰু যদি এটা অংক লওঁ আমি ছাপ'জ এবাৰ ল'লোঁ 16 ল'লোঁ 16 যদি 16 কওঁ তেতিয়া কি হ'ব ইয়াৰ একক স্থানৰ অংকটো কি হ'ব এইটো যুগ্ম সংখ্যা এইটো 4ৰ গুণিতক গতিকে একক স্থানৰ অংকটো কিমান হ'ব 6 হ'ব এই কথা এইবাৰ এইটো যদি এবাৰ অযুগ্ম হয় এনেকুৱাতো কোনো কথা নাই এই যে যুগ্মই হ'ব এইটোতো অযুগ্ম হ'ব পাৰে তেতিয়া একক স্থানৰ অংকটো কি হ'ব 1 অযুগ্ম মানে তাৰমানে হ'ব কি ধৰি ল'লোঁ আমি 9 × 16 then 9 × 16 এইটো কিন্তু 4ৰ গুণিতকে হৈ আছে এইটো 4ৰ গুণিতকে আছে বিৰ মানটো কিন্তু এইটো এৰ মান আছিল এইটো কি হ'ব আমাৰ অযুগ্ম এইটো কি পালোঁ এতিয়া অযুগ্ম পালোঁ এইটো কি পালোঁ আমি 4ৰ গুণিতক পালোঁ ঠিক আছে 4ৰ গুণিতক এইটো অযুগ্ম তেতিয়াহ'লে একক স্থানৰ অংকটো কি হ'ব 1 হ'ব ঠিক তেনেকৈ যদি এবাৰ আমি লওঁ 51 কি ল'ব পাৰোঁ আমি ছাপ'জ 12 ল'লোঁ এইটো 4ৰ গুণিতকে লৈছোঁ এইটো যুগ্ম নে অযুগ্ম নিশ্চয়কৈ অযুগ্ম তেতিয়াও কি পাম নামটো 1 পাম যদি a⁴b এই সূচকীয়টোৰ বিটো সূচক এই বিটো যদি এবাৰ কি হয় 4ৰ গুণিতক নহয় আগৰ গোটেইকেইটাতে 4ৰ গুণিতক পাইছিলোঁ এবাৰ 4ৰ গুণিতক নহয় তেতিয়া আমি কি কৰিব লাগিব যে যিটো আমাৰ সূচক আছে সেই সূচকটোক আমি কিহেৰে হৰণ কৰিম জানানে 4ৰে হৰণ কৰিম সেই সূচকটো কিহেৰে হৰণ কৰিম 4ৰে হৰণ কৰিম আৰু 4ৰে হৰণ কৰাৰ পাছত যিটো আমাৰ ভাগশেষ থাকিব ভাগশেষ যিটো থাকিব সেই ভাগশেষটো কি হ'ব আমাৰ তাৰে যিটো একক মানে স্থানৰ অংকটো আছে ভাগশেষৰ যিটো একক স্থানৰ অংকটো আছে সেই অংকটোৱে এৰ সূচক হিচাপে যদি ৰাখোঁ অৰ্থাৎ ভাগশেষ যদি r হয় ভাগশেষ এৰ সূচক r লিখিলোঁ এইটোৰ যিটো আমি একক স্থানৰ অংক পাম সেইটোৱে হ'ব আমাৰ একক এটা অংক কৰিলে গম পাই যাম অৰ্থাৎ আমাক যদি এটা অংক এনেকৈ দিয়ে যে 7⁴105 এইবাৰ চাওঁ এইটোতো 4ৰ গুণিতক নহয় 105 4ৰ গুণিতক কি নহয় 105টো 4ৰ গুণিতক নহয় যদি 4ৰ গুণিতক নহয় তেতিয়া কি কৈছিলোঁ আমি ইয়াক 4ৰে হৰণ কৰিব লাগিব 4ৰে যদি হৰণ কৰোঁ আমি 4ৰে 105ক যদি হৰণ কৰোঁ আমি তে 4 2 × 8 ৰ'ল 2 25 4 6 × 24 ৰ'ল 1 বাকী যিহেতু 1 বাকী ৰৈছে আমাৰ বাকী ভাগে কিমান ৰ'ল আমাৰ
1 ৰ'ল। এতিয়া কি কৰিম আমি, এইটো কিহৰ ওপৰত পাৱাৰটো আছিলে 7ৰ ওপৰত, এই 7ৰ ওপৰত এই ভাগশেষৰ পাৱাৰটো লগাই দিয়া, কিমান হ'ব 7 to the power 1 মানে 7, তাৰমানে এইটোৱে কি হ'ব আমাৰ একক। ঠিক আছে। আন এটা আমি যদি উদাহৰণ ল'বলৈ যাওঁ 3 to the power 38, 38টো 4 গুণিতক নহয়, কাৰণ 4 9 গুণ 36, 4 2 গুণ 40, তেতিয়া কি কৰিব লাগিব, এই 38টোক আমি কিহেৰে হৰণ কৰিম, 4ৰে হৰণ কৰিম। কিমান যাব 4 9 গুণ 36, 9 ৰ'ল কিমান 2, ভাগে কিমান ৰ'ল 2। এতিয়া 3ৰ ওপৰত সেই পাৱাৰটো দি দিম, 2 to 3 স্কুৱেৰ কিমান হ'ব 9, এতিয়া 9 হ'ব ইয়াৰ কি হ'ব একক, গোটাই এই 3 to the power 38ৰ একক স্থাপন কৰি থাকিব 9। ঠিক আছে। যদি a to the power b যিটো সূচকীয় ফৰ্মত আছে, যদি এই সংখ্যাটো যদি আমাৰ কি হয় যে এককৰ স্থানৰ এই সংখ্যাটোৰ এককৰ স্থানত যদি আমাৰ কি থাকে 0 থাকে বা কি থাকিব পাৰে 1 থাকে বা 5 থাকে বা 6 থাকে, এইকেইটা থাকিলে এই সূচকীয় ফৰ্মটোত এককৰ স্থানত, তেনেহ'লে ইয়াৰ যিটো ইয়াৰ মানটোৰ যিটো এককৰ স্থান হ'ব সেইটোতো ক্ৰমান্বয়ে ইয়াৰ কি থাকিব 0 হ'ব, 1 হ'ব, 5 হ'ব, 6 হ'ব। মানে আমাক যদি সোধে 576 to the power ওপৰত যিয়ে নিদিয়ক কিয়, ধৰাছোঁ 100 কিমান দিলে, এইটো কি আছে 6 থাকিলে এইটো কি হ'ব, 6 আছে নে নাই, গতিকে 6 থাকিলে একক স্থানত কি থাকিব আমাৰ একক স্থানত কি থাকিব 6 থাকিব। যদি 125 to the power 163 বুলি কওঁ, এইটো কি আছে 5 আছে, গতিকে এককত কি থাকিব 5 থাকিব। ঠিক তেনেকৈ যদি কওঁ 1 to the power যদি 23 বুলি কওঁ, এতিয়া 1 আছে না, এককটো কি থাকিব 1 থাকিব। আৰু 100 যদি আমি 64ও কওঁ, তেনেহ'লে 0 আছেনে, এককত কি থাকিব 0 থাকিব। ঠিক আছে। যদি a to the power b এই যিটো a আছে, এৰ যদি এককৰ স্থানৰ অংকটো যদি 9 থাকে, ঠিক আছে, কেনেকুৱা 9 থাকে, ধৰি ল'লোঁ 129, ঠিক আছে, যে কিমান আছে 9 আছে। আৰু ইয়াৰ যিটো পাৱাৰ, তাৰমানে এই বিটো যদি যুগ্ম হয়, অৰ্থাৎ যদি কওঁ আমি 140 কওঁ, এতিয়া 9 আছেনে, যুগ্ম যদি থাকে তেনেহ'লে ইয়াৰ এককৰ স্থানৰ অংকটো কি হ'ব জানা 1 হ'ব, কি হ'ব এইটোৰ মানটো 1 হ'ব, অৰ্থাৎ একক কি হ'ব আমাৰ এইটোৰ 1। আৰু নহয় যে 129 আছে, এবাৰ এইটো যদি আমাক কওঁ 39, এই 39টো যুগ্ম নে যুগ্ম, অযুগ্ম হ'লে ইয়াৰ এককক কি হ'ব, এককটো হ'ব 9। ঠিক আছে। আৰু এটা এক্সাম্পল লওঁ 539 to the power যদি আমি 141 কৰোঁ, তো এইটোত 9 আছে, এইটো 9 থাকিলে এতিয়া এইটো কি আছে আমাৰ যুগ্ম নে অযুগ্ম, নিশ্চয়কৈ অযুগ্ম। যদি অযুগ্ম হয়, এইটো অযুগ্ম হ'লে আমি কি কৈছিলোঁ 9 বুলি কৈছিলোঁ, যে একক কি থাকিব নিশ্চয়কৈ 9 থাকিব। ঠিক আছে। আন এটা লওঁ যদি আমি 539 to the power যদি 140 ল'লোহেঁতেন, এইটো কি আমাৰ নিশ্চয়কৈ যুগ্ম। যদি যুগ্ম হ'লে মই কি বুলি কৈছিলোঁ একক স্থানটোত 1 বুলি কৈছোঁ, মানে কি হ'ব একক স্থানটোত 1 থাকিব। ঠিক আছে। এইখিনিয়ে আমাৰ আচলতে নাম্বাৰ ছিষ্টেমৰ ওপৰত থকা কনচেপ্ট, আৰু ইয়াৰ সহায়ত আমি যিকোনো অংক কৰিব পাৰিম।